চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ মিলন পঞ্চায়তৰ অন্তৰ্গত কচুমাৰী অংগনবাড়ী আদৰ্শ কেন্দ্ৰত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে পোষণ অভিযানৰ এটি সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। পঞ্চায়তৰ এককালীন ধানপথাৰ চকলীয়া অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী জেচিনা বেগমে হাত ধৰা অনুষ্ঠানটোৰ প্ৰথমে সোণাৰী শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা অন্তৰা গগৈ আৰু ৰুবিনা চুলতানাই গছপুলি ৰোপণ আৰু শাক পাচলিৰ বীজ সিঁচি মুখ্য সেৱিকা দুয়োগৰাকীয়ে অংগনবাড়ী কৰ্মীসকলৰ সহযোগত ফিটা কাটি অনুষ্ঠানটি মুকলি কৰে। দুপৰীয়া পোষণ মাহ আৰু শৰীৰৰ সম্বন্ধীয় এটি কুইজৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছতেই অনুষ্ঠিত হোৱা সজাগতা সভাত পৌৰোহিত্য কৰে পৰিপুষ্টিৰ প্ৰশিক্ষণপ্ৰাপ্ত USA তথা সাংবাদিক ফৰিদ আলীয়ে। সভাত আদৰ্শ কেন্দ্ৰটোৰ কৰ্মী চিত্ৰলেখা মলীয়া দত্তই পোষণ অভিযানৰ কাৰ্যসূচীসমূহ প্ৰতিটো পৰিয়ালৰ মাজত সজাগতা কৰাৰ সম্পৰ্কে এটি অনুভৱ দাঙি ধৰাৰ উপৰি অংগনবাড়ী কৰ্মী অসীমা বৰাৰ শিশুসুলভ কবিতা আৰু বিয়ানাম পৰিৱেশনেৰে পোষণ মাহৰ সজাগতা, স্থানীয় কণ কণ শিশুৰ গীত কবিতা আদিৰে সুস্থতা বৃদ্ধি কৰা অনুষ্ঠানটোত পঞ্চায়তৰ এলেকাধীন অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ লগতে উপস্থিত গৰ্ভৱতী মহিলা প্ৰসূতি মাতৃসকলৰ উদ্দেশ্যে জিলাখনৰ সোণাৰী শিশু উন্নয়ন প্ৰকল্প বিষয়া প্ৰিয়ংকা টাইট, মুখ্য সেৱিকা গীতাঞ্জলি গগৈ, পোষণ অভিযানৰ খণ্ড সমন্বয়ক গুৰু প্ৰসন্ন বৰগোহাঁই আদিয়ে পোষণ অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা দাঙি ধৰি বক্তব্য আগবঢ়ায়। ৰাষ্ট্ৰীয় পোষণ মাহ 2024 লগত সংগতি ৰাখি আজি আমি মিলন পঞ্চায়তৰ কচুমাৰী অংগনবাড়ী কেন্দ্ৰত আমি এখন সজাগতা সভাৰ আয়োজন কৰিছোঁ। এই সজাগতা সভাত আমি ইতিমধ্যে গছ বৃক্ষৰোপণ কৰিলোঁ। ইতিমধ্যে আমি পোষণ ভাৰ্টিকা অৰ্থাৎ আমি এখন শাক পাচলিৰ বাগিচা আমি গুটি ছেটিয়াই আজিৰ পৰা উন্মোচন কৰিছোঁ। আৰু এইবছৰ পোষণ মাহৰ যিটো মুখ্য উদ্দেশ্য 6টা, সেই 6টাৰ ওপৰত আমি বিশদভাৱে আলোচনা কৰিছোঁ, যাতে আমাৰ অসমখন ভাৰতৰ লগতে সমানে সমানে আগুৱাই যাব পাৰে। আৰু ইয়াৰ যোগেদি আমি কচুমাৰী অঞ্চলৰ অৰ্থাৎ মিলন পঞ্চায়তৰ সমূহ গৰ্ভৱতী প্ৰসূতি আৰু কণ কণ শিশুসকলৰ ৰক্তহীনতা পুষ্টিহীনতা দূৰ কৰি এখন সুস্থ সবল সমাজ গঢ়িবলৈ আমি আগবাঢ়ি যাম বুলি দৃঢ় পদক্ষেপ লৈছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।